Hello everyone, welcome back to Study Materials. যিহেতু আপোনালোকৰ ডিএমই পৰীক্ষালৈ আৰু বেছি দিন নাই, সেয়েহে মই ডিএমই পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ ষ্ট্ৰেটেজিকেৰ টপিক লৈ আনিছোঁ। ইয়াত টোটেল 20টামান টপিক আছে। আপোনালোকে যেনেকৈ নহওক দিনে ৰাতিয়ে কষ্ট কৰি হ'লেও এই টপিককেইটা এবাৰ ৰিভিজন কৰি ল'ব পৰীক্ষা দিয়াৰ আগতে। কাৰণ মই এই টপিককেইটা প্ৰিভিয়াছ ইয়েৰৰ গোটেইখন পেপাৰ এনালাইচিছ কৰি পিনে এই টপিকখিনি উলিয়াই লৈছোঁ। এই টপিককেইটাৰ পৰা প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যনবোৰ ৰিপিট হোৱা দেখিবলৈ পোৱা গৈছে। এবাৰো আশা কৰিছোঁ এইকেইটা টপিকৰ পৰাই আহিব। আৰু চাওক, মই মোৰ চেনেলত অকল MCQ নকৰাওঁ। MCQটোৰ লগত ৰিলেটেড যিমানখিনি এক্সট্ৰা ইনফৰ্মেশ্যন আছে সকলোবোৰ দি যাবলৈ চেষ্টা কৰোঁ। সেয়ে যিসকলে চিৰিয়াছলি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্ট টপিকটো হৈছে ফাষ্ট ইন ইণ্ডিয়া। সেয়া লাগিলে মেন হওক বা ওমেন হওক, আপোনালোকে গোটেইখিনি পাৰিলে চাই থ'ব। মই লক্ষ্য কৰিছোঁ যে এই টপিকটোৰ পৰা প্ৰত্যেকখন পেপাৰতে কুৱেশ্যন আহিছে। সেয়েহে এবাৰো ইয়াৰ পৰা আহিব বুলি চিয়'ৰলি ক'ব পাৰোঁ। বাকী দেখা যাওক কি হয়। ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ফাৰ্ষ্ট PM অফ ইণ্ডিয়া, কিন্তু আপোনালোকে জানেই। এতিয়া ফাৰ্ষ্ট নোবেল প্ৰাইজ পোৱা ইণ্ডিয়ান ব্যক্তিগৰাকী হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। তেনেকৈ আকৌ ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হৈছে জাকিৰ হুছেইন। মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি হৈছে ৰাকেশ শৰ্মা। সেনেকুৱাবোৰে আহি থাকে এক্সামত। ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ সুকুমাৰ সেন, এইটো আহিয়ে থাকে, সুকুমাৰ সেন। আৰু আপোনালোকে ফাৰ্ষ্ট কেবিনেট মন্ত্ৰীসকল কোন কোন আছিলে চাই থ'ব। এইটো তাৰ ওপৰতো কুৱেশ্যন আহে। যেনে ধৰক ফাৰ্ষ্ট ৰেলৱে মন্ত্ৰী আছিলে জন মাথাই, ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ আছিলে বলদেৱ সিং, ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ আছিলে RK ষণ্মুখম চেত্ৰী। তেনেকৈ কেইবাজনো আছে, আপোনালোকে গোটেইকেইজন চাই থ'ব এবাৰ। তেনেকৈ ওমেনৰ ক্ষেত্ৰত ক'বলৈ গ'লে ফাৰ্ষ্ট ওমেন ৰুলাৰ অফ ইণ্ডিয়া, এই কুৱেশ্যনটো আহি থাকে বাৰে বাৰে। তেখেত হৈছে ৰাজিয়া চুলতানা। ৰাজিয়া চুলতানা। ৰাজিয়া চুলতানা কোনটো ডাইনেষ্টি আছিলে বাৰু জানেনে আপোনালোকে? তেখেত আছিল স্লেভ ডাইনেষ্টি। আৰু এই স্লেভ ডাইনেষ্টিটোৱে হৈছে দিল্লী চুলতানেটৰ ফাৰ্ষ্ট ডাইনেষ্টি। দিল্লী চুলতানেটৰ টোটেল ডাইনেষ্টি আছিল 5টা। ফাৰ্ষ্টটো হৈছে স্লেভ ডাইনেষ্টি, যিটো প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবাক। আৰু ছেকেণ্ড ডাইনেষ্টিটো হৈছে খিলজি ডাইনেষ্টি, থাৰ্ডটো হৈছে তুগলক ডাইনেষ্টি, ফ'ৰ্থটো হৈছে চৈয়দ ডাইনেষ্টি, আৰু একেবাৰে শেষৰ ডাইনেষ্টিটো হৈছে লোধি ডাইনেষ্টি। আৰু লোধি ডাইনেষ্টিৰ শেষৰজন ৰজা হৈছে ইব্ৰাহিম লোধি, যাক পৰাস্ত কৰি বাবৰে মোগল ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। আৰু এই বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত হোৱা যুদ্ধখনকে পানিপথৰ প্ৰথম যুদ্ধ নামে জনা যায়, যিখন হৈছিল 1526 খ্ৰীষ্টাব্দত। আপোনালোকে এনেকৈ যিকেইখিনি লিংক কৰি মনত ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকে যদি অকল MCQ প্ৰেক্টিছ কৰে তেন্তে এনেকৈ কনচেপ্ট কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে যিমান পাৰে এই কুৱেশ্যনটোৰ লগত ৰিলেটেড যিমানখিনি এক্সট্ৰা ইনফৰ্মেশ্যন আছে গোটেইখিনি চাই থ'ব, তেতিয়াহে আপোনালোকৰ এইখিনি মনত থাকিব। যিকে বস্তুটো এনেকুৱা এটা বস্তু অকল আপোনালোকে এবাৰ দুবাৰ চাই থ'লে এইখিনি মনত নাথাকে। আৰু MCQ যদি অকল MCQ চাই থাকে হ'লেওতো আপোনালোকৰ যিকে মনত নাথাকে। সেইকাৰণে কওঁ যিমান পাৰে কনচেপ্ট ক্লিয়াৰ কৰিব। নেক্সট টপিকটো হৈছে ফাৰ্ষ্ট ইন ৱৰ্ল্ড। যেনেকৈ এবাৰ কুৱেশ্যন আহিছে, চাউথ পোলত গৈ পৰা প্ৰথমজন ব্যক্তি কোন? তেখেত হৈছে এমানছন। তেনেকৈ আপোনালোকে নৰ্থ পোলত গৈ পৰা প্ৰথমজন ব্যক্তি কোন? সেইটো হৈছে, তাৰ আনচাৰ আছিলে কি আছে দেই, মই পাহৰিছোঁ এইটো। মনত পৰিলে, ৰবাৰ্ট পেৰী। তেনেকৈ আপোনালোকে এভাৰেষ্ট ছিংগত যোৱা ফাৰ্ষ্ট পাৰ্চন, এণ্টাৰ্কটিকাত যোৱা ফাৰ্ষ্ট পাৰ্চন, সেইবিলাকো আপোনালোকে চাই থ'ব। 3 নম্বৰ টপিকটো হৈছে ইম্পৰ্টেণ্ট ডে এণ্ড ডেটছ। এইটো 3 নম্বৰ হ'ব লাগে, ইয়াত দুবাৰ টাইপ কৰা হ'ল, এইটো মই কাৰেক্ট কৰি দিছোঁ। ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত যেনেকৈ ধৰক প্ৰবাসী ভাৰতীয় দিৱস কেতিয়া পাতে, নেশ্যনেল ইউথ ডে কেতিয়া পাতে, আকৌ নেশ্যনেল ইউথ ডে কাৰ স্মৃতিত পতা হয় সেইটো চাই থ'ব পাৰে আপোনালোকে। ইণ্ডিয়ান আৰ্মি ডে কেতিয়া পতা হয়, তাৰপিছত নেশ্যনেল গাৰ্ল চাইল্ডছ ডে কেতিয়া পাতে, তাৰপিছত ডক্টৰ্ছ ডে কেতিয়া পতা হয়, টিচাৰ্ছ ডে কেতিয়া পতা হয় সেইটোতো জানেই আপোনালোকে। আৰু এতিয়া কওকচোন আপোনালোকে ৱৰ্ল্ড টিচাৰ্ছ ডে কেতিয়া পাতে? এই কুৱেশ্যনটোত বহুতৰে খেলি মেলি লাগে। ভাৰতত টিচাৰ্ছ ডে পাতে 5 ছেপ্টেম্বৰ তাৰিখে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত, কিন্তু ৱৰ্ল্ড টিচাৰ্ছ ডে পতা হয় 5 অক্টোবৰত। এইটো বহুতৰে খেলি মেলি লাগে।
তাৰপিছত 4 নম্বৰ টপিকটো হৈছে ফেমাছ পাৰ্চনেলিটিজ এণ্ড দেয়াৰ নিকনেমছ। এইটো মই কৰাই থৈছোঁ। 5 নম্বৰ টপিকটো হৈছে কেপিটেল এণ্ড কাৰেঞ্চি। এতিয়া আফগানিস্তানৰ কেপিটেল কি? কাবুল। পাকিস্তানৰ কেপিটেল কি? ইছলামাবাদ। আমাৰ যিখন ভাৰতৰ নাইবাৰিং কাণ্ট্ৰি আছে সেইখন ভালদৰে চাই থ'ব। বাকীখিনিও চাব লাগিব, কিন্তু যিখন নাইবাৰিং কাণ্ট্ৰি আছে যে সেইখন মানে অলপ ভালকৈ ডিটেইলছত চাব লাগিব। বাংলাদেশৰ কেপিটেল ঢাকা, কাৰেঞ্চি টাকা। ভূটানৰ কেপিটেল থিম্ফু। মালদ্বীপৰ কেপিটেল মালে। সেই গোটেইখিনি আপোনালোকে চাই থ'ব এবাৰ। 6 নম্বৰটো হৈছে কেপিটেল অফ ইণ্ডিয়ান ষ্টেটছ। ইণ্ডিয়াৰ যিখন ষ্টেট আছে সেইখনৰ কেপিটেল কি কি হয় সেইখিনিও চাই থ'ব লাগিব। যেনে ধৰক উত্তৰ প্ৰদেশৰ কেপিটেল হৈছে লক্ষ্ণৌ। লক্ষ্ণৌ কোনখন নদীৰ কিনাৰত আছে? লক্ষ্ণৌ আছে গোমতী ৰিভাৰৰ কিনাৰত। লক্ষ্ণৌ কি নামে জনা যায়? লক্ষ্ণৌ নিকনেমটো হৈছে চিটি অফ নবাবছ। আকৌ গোৱাৰ কেপিটেল হৈছে পানাজী। আৰু গোৱাখন আছে মণ্ডোবী ৰিভাৰৰ কিনাৰত। সেনেকৈ আপোনালোকে লিংক কৰি বস্তুবিলাক চাই থ'ব। 7 নম্বৰ টপিকটো হৈছে বুকছ এণ্ড অথৰ। ইয়াৰ পৰাও কুৱেশ্যন আহে। এতিয়া মহাত্মা গান্ধী অট'বায়'গ্ৰাফিখন হৈছে মাই এক্সপেৰিমেণ্টছ উইথ টুথ। জৱাহৰলাল নেহৰুখন হৈছে ডিছকভাৰী অফ ইণ্ডিয়া। তাৰপিছত হিটলাৰখন হৈছে মেইন কাম্ফ। ইয়াৰ কোনকেইটা টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে জনাবচোন। পাৰিলে মই গোটেইকেইটা টপিকৰ ওপৰতে আনিম বাৰু, কিন্তু এক্সামলৈ যিহেতু বেছিদিন নাই, বা আছাম পুলিচৰ এক্সামলৈও যেতিয়া বেছিদিন নাই, সেয়েহে আপোনালোকে জনাই দিব কোনকেইটা টপিক আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়। তেতিয়া মই সেইকেইটা টপিকৰ ওপৰতে লৈ আনিম, কাৰণ গোটেইকেইটা টপিকৰ ওপৰত ভিডিঅ' আনিবলৈ এতিয়া যিহেতু সময় নাই, সেয়ে আপোনালোকে বাছি মোক জনাই দিব কেইটামান। তাৰপিছত 8 নম্বৰ টপিকটো হৈছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড দেয়াৰ হেডকোৱাৰ্টাৰ। ইয়াৰ লগত যেনেকৈ ধৰক ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ৱৰ্ল্ড টুৰিজিম অৰ্গেনাইজেশ্যন, সিহঁতৰ এইবিলাকৰ হেডকোৱাৰ্টাৰ ক'ত আছে এইবোৰ চাই থ'ব আপোনালোকে। তাৰপিছত 9 নম্বৰটো হৈছে ছুপাৰলেটিভছ অফ ৱৰ্ল্ড। আটাইতকৈ ডাঙৰ, আটাইতকৈ দীঘল, আটাইতকৈ সৰু, এইবিলাক চাই থ'ব। তাৰপিছত 10 নম্বৰটো হৈছে হু এপইণ্টছ হুম। কোনে কাক নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ৰাজ্যপালে। তাৰপিছত প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? প্ৰেছিডেণ্টে। চিফ জাষ্টিছক কোনে এপইণ্ট কৰে? গভৰ্ণৰক কোনে এপইণ্ট কৰে? এইবোৰে আহি থাকে এক্সামত। তাৰপিছত 11 নম্বৰ টপিকটো হৈছে ছ'লাৰ ছিষ্টেম। ইয়াৰ ওপৰত মই ভিডিঅ' দিয়ে দিছোঁ। তাৰপিছত 12 নম্বৰত আছে ইম্পৰ্টেণ্ট বেটেলখিনি আপোনালোকে চাই থ'ব। বাবৰে কৰা যুদ্ধকেইখন মই ইয়াতে আপোনালোকক ট্ৰিকৰ সহায়ত বুজাই দিছোঁ ৰ'ব। এয়া চাওক, মই লিখি ল'লোঁ। পানিপত যুদ্ধ, খানুৱা যুদ্ধ, চান্দেৰী যুদ্ধ আৰু ঘাগৰা যুদ্ধ। এই গোটেইখন বেটেল বাবৰে লাগিছিল। প্ৰথমখন হৈছিল 1526 চনত, দ্বিতীয়খন হৈছিলে 1527 খ্ৰীষ্টাব্দত, তৃতীয়খন হৈছিলে 1528 খ্ৰীষ্টাব্দত, আৰু চতুৰ্থখন হৈছিল 1529 খ্ৰীষ্টাব্দত। আপোনালোকে 26, 27, 28, 29 হিচাপত এইখন মনত থৈ দিব। এতিয়া মই ট্ৰিকটো কৈ দিছোঁ ৰ'ব। প্ৰথমে বাবৰে পানী খালে, তাৰপিছত খালে খানা, তাৰপিছত চান্দা তুলিব গ'ল, একেবাৰে শেষত ঘাগৰা যুদ্ধ কৰিলে। এইটো ছিষ্টেমত আপোনালোকে মনত থৈ দিব। এতিয়া ব'লক নেক্সট টপিকটো চাওঁ। তাৰপিছৰ টপিকটো হৈছে ৱৰ্ল্ড আৰু ইণ্ডিয়াৰ যিখিনি চিটি আছে আৰু সেই চিটিবিলাকৰ নিকনেমবোৰ আপোনালোকে চাই থ'ব। যেনে ধৰক পিংক চিটি জয়পুৰ, ব্লু চিটি যোধপুৰ, ডায়মণ্ড চিটি চুৰাট, এনেকৈ যিমানবিলাক আছে চাই থ'ব গোটেইখিনি। বাকীখিনি পটাপট কৈ দিছোঁ মই। 14 নম্বৰত আছে স্পৰ্টছ এণ্ড ট্ৰফি। 15 নম্বৰত হৈছে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী লাইন্স, ডুৰাণ্ড লাইন্স, মেকমোহন লাইন্স। তাৰপিছত ৰেডক্লিফ লাইন্স। এই লাইনকেইডাল কোনকেইখন কাণ্ট্ৰিৰ মাজত আছে চাই থ'ব এইবিলাক। 16 নম্বৰতে আছে ইম্পৰ্টেণ্ট ষ্ট্ৰেটছ এণ্ড কেনেল, ষ্ট্ৰেটছ অফ মালাক্কা, ষ্ট্ৰেটছ বেৰিং ষ্ট্ৰেটছ, তাৰপিছত পানামা কেনেল, চুৱেজ কেনেল, সেইবিলাক চাই থ'ব। 17 নম্বৰ আছে ৰিভাৰ ছাইড চিটিজ। ইয়াত আপোনালোকে ইণ্ডিয়াৰ লগতে ৱৰ্ল্ডৰ যিমানবিলাক ফেমাছ চিটিজ আছে আৰু সেই চিটিজবিলাক কোনখন নদীৰ কিনাৰত আছে সেইবোৰ চাই থ'ব। যেনে ধৰক বাগদাদখন আছে টিগ্ৰিছ ৰিভাৰৰ ছাইডত, নিউয়ৰ্ক আছে হাডছন ৰিভাৰৰ ছাইডত, আৰু পেৰিছ আছে চেইন ৰিভাৰৰ ছাইডত। তেনেকৈ যিমানবিলাক ইম্পৰ্টেণ্ট আছে সেইখিনি চাই থ'ব। এই গোটেইখিনি মোৰ ওচৰত লিখি থোৱা আছে, যদি আপোনালোকক লাগে মই দি দিম। 18 নম্বৰত আছে ফেমাছ পাৰ্চন সমাধিস্থল। যিকেইজন ফেমাছ ব্যক্তি আছে তেওঁলোকৰ সমাধিস্থলক কি নামে জনা যায় সেয়া চাই থ'ব। ৰাজঘাট, বিজয়ঘাট, অভয়ঘাট, এই সমাধিস্থলবিলাক কাৰ হয় সেইবোৰ চাই থ'ব। 19 নম্বৰত আছে কাউণ্ট্ৰি এণ্ড দেয়াৰ পাৰ্লিয়ামেণ্ট। কোনখন দেশৰ পাৰ্লিয়ামেণ্টক কি নামে জনা যায় সেইখিনি চাই থ'ব। আৰু 20 নম্বৰত আছে চিপৰ্ট অফ ইণ্ডিয়া।
যেনে ধৰক পাৰাদ্বীপ পৰ্টটো ক'ত আছে, হালদিয়া পৰ্টটো ক'ত আছে, এনেকৈ যিমানবিলাক পৰ্ট আছে সেইখিনি চাই থ'ব। তেন্তে ভিউৱাৰ্ছ, ভিডিঅ'টো আজি ইমানেই আছিলে। যিহেতু আপোনালোককো ৰিভিজন কৰিব লাগে, সেয়ে আপোনালোকৰ পৰা টাইম বেছি নলওঁ। এক্সামবোৰ ভালদৰে দিব। বেষ্ট অফ লাক।